চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বহুত ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। DWৰ ইতিমধ্যে 5,500 পোষ্টৰ এগেইনষ্টত যি বিজ্ঞাপন পাব্লিছ হৈছিলে, সেই বিজ্ঞাপনৰ বিপৰীতে এপ্লিকেশ্যন কৰা প্ৰাৰ্থীসকলৰ বাবে আজি আহিছে এটি বিশেষ নটিফিকেশ্যন, মানে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰথম ফেজ। ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্টছ ভেৰিফিকেশ্যন। ইয়াত চাব এটি নটিফিকেশ্যন আমি ৱেবছাইটত গ'লে দেখা পাম। নটিছ ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন of candidates first phase against advertisement 26/12/2023 এই নোটিফিকেশ্যন এই যেটো নোটিছ আজি দিলে, এই নোটিছটোত কিমানখিনি প্ৰাৰ্থী আছে সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি আহিব, কাষত থকা বেল আইকনটো অলপ থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। দিনটোত আহিছে DWৰ ফালৰ পৰা এটি বিশেষ নটিফিকেশ্যন, যি নটিফিকেশ্যনত উল্লেখ কৰা হৈছে প্ৰাৰ্থীসকলৰ নাম, যিসকল ইতিমধ্যে DWৰ 5,550টা পদৰ বিপৰীতে আবেদন কৰিছে এই প্ৰাৰ্থীসকলৰ বাবে। তো ইয়াত যি তালিকাখন দিয়া হৈছে, তালিকাত সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা আমি 4,100 জন পাম। 4,100 জন প্ৰাৰ্থীৰ নাম ইয়াত উল্লেখ কৰা হৈছে, আৰু এই প্ৰাৰ্থীসকলে তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেণ্ডিডেটছ নেম, ফাদাৰ্ছ নেম, ডেট দিয়া হৈছে, লগতে টেবুল নম্বৰো দিয়া হৈছে, আৰু টাইম কোনখিনি সময়ৰ ভিতৰত তেখেতসকলে তাতে উপস্থিত হ'ব লাগিব সেই কথাখিনিও ইয়াত উল্লেখ কৰিছে। তো আপোনালোকে লগত কি লৈ যাব লাগিব, লগতে ক'ত যাব লাগিব সবিশেষ জনাম। তো প্ৰথমতে আমি জনাম যে আচলতে ডেট কি হৈছে প্ৰথম ফেজৰ 20 তাৰিখৰ পৰা ইয়াত ডেট দিয়া হৈছে 20/3/2025 পৰা ষ্টাৰ্ট হৈ পেলাই 11/4/2025লৈকে চলিব। টাইম দিয়া হৈছে দিনৰ ৰাতিপুৱা 10 বজাৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ইয়াত লোকেশ্যন যিটো দিয়া হৈছে ভেনু ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 22। এইটো এড্ৰেছত বা এইটো ভেনুত আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰা হ'ব। তো ইয়াত চোৱা নটিফিকেশ্যনখনি যদি আমি পঢ়ি চাওঁ এবাৰ, ইন দিছ ৰিগাৰ্ড ইট ইজ টু ইনফৰ্ম দেট দ্য ফাৰ্ষ্ট ফেজ অফ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্ট 20 মাৰ্চ 2025 টু 29 মাৰ্চ 2025, আৰু ছেকেণ্ড ফেজ যিটো আছে সেইটো ষ্টাৰ্ট হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে। তালিকাখন চাওঁ, তালিকাখনত সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা আমি দেখা পাম 4,100 জন, আৰু প্ৰত্যেকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, টেবুল নম্বৰ, ফাদাৰ্ছ নেম আৰু টাইম টেবুলখিনি দিয়া হৈছে। আপোনালোকে লগত আচলতে কি লৈ যাব লাগিব সেইখিনি ইয়াত উল্লেখ কৰা হৈছে যে দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ব্ৰিং সেলফ এটেষ্টেড ফটোকপি সেটস অফ all documents along with the relevant document in original at the time of physical documents verification. Physical documents verification সময়ত আপোনালোকৰ যিখিনি ইয়াৰ লগত জড়িত ডকুমেণ্টছ আছে সেলফ এটেষ্টেড ফটোকপি বনাই ল'ব, লগতে অৰিজিনেল ডকুমেণ্টছখিনিও ল'ব লাগিব। একনলেজমেণ্ট যিটো আছে, আপুনি যদি LP UP দুয়োটাতে আবেদন কৰিছিলে তেনেহ'লে দুয়োটা একনলেজমেণ্টে লাগিব আপোনাৰ, আৰু যদি এটা কৰিছে এটা একনলেজমেণ্ট হ'লে হ'ব। আপোনাৰ যিটো এপ্লিকেশ্যন কৰা একনলেজ ফৰ্ম যিটো আপুনি প্ৰিণ্ট আউট কৰি লৈছিলে সেই কপিটো কিন্তু মাষ্ট বি আপোনাৰ লাগিবই। আৰু 3 নম্বৰত কোৱা হৈছে যে আপোনাৰ কেণ্ডিডেটছৰ কেঞ্চেল হ'ব যদি কোনো ধৰণৰ ফ্ৰড হয় আপোনাৰ ডকুমেণ্টছৰ লগত বা আপোনাৰ এপ্লিকেশ্যনৰ লগত, তেনেহ'লে কেঞ্চেল হৈ যাব। 4 নম্বৰ দিয়া হৈছে যে the candidature of the candidate who remain absent in the physical documents verification will summarily be rejected without assigning any reason there. তো আপোনাৰ যদি এবসেণ্ট থাকে তেনেহ'লে আপুনি কোনো ৰিজন নোহোৱাকৈ আপোনাৰ কেণ্ডিডেটছটো কেঞ্চেল কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। তো বন্ধুসকল, আপুনি এই তালিকাখন চাই পেলাই, মানে প্ৰথম ফেজৰ তালিকা, এই তালিকাখন চাই পেলাই আপুনি আপোনাৰ কোনদিনা পৰিছে বা কেই নম্বৰ টেবুলত পৰিছে, সময় কেতিয়া, এইখিনি আপুনি মিলাই পেলাই আপুনি নিশ্চয় উপস্থিত হ'ব বুলি ইয়াত আপোনাক দিয়া হৈছে। আপুনি আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।